हेलो स्टूडेंट्स वेलकम बैक टू आवर चैनल और आज आमी नतुन एटा अनुशीलनी नतुन एटा चैप्टार आरम्भ करिसु एटु हल 2.1 एक्सारसाइज क्लास 10 और इयाते क्वेश्चन दिया आछे एक नम्बर माने एटाई क्वेश्चन आछे जे किछुमान बहुपद px र क्षेत्रत y = px र लेखबर तलत चित्रबिलकत दिया आछे तो px र शून्यर संख्या उलियाब लागे तो शून्य कि बस्तु सेटु मैं आगर भिडियोते आलोचना करिसु माने px बहुपद एटार कि मानर कारणे बहुपदटोर मान शून्य हब जिकोनो एटा बहुपद px रे जदि सूचित करूँ y माने यात किबा किबि थाकिब फर एग्जाम्पल x³ प्लस yx तेनका धৰণৰ बस्तु থাকিল বা जिकोनो থাকিব पारे तो এই बहुपदटोर मान चलकर कि माনৰ ক্ষেত্ৰত शून्य हब सेटुके কোৱা হয় बहुपदटोर चलकर शून्य तो इतना शून्य केटा हम সেইটো উলিয়াব দিছে तार माने সেইটো কেনেকৈ আমি গম পাওঁ बहुपदटोर जिमान हाइएस्ट पावर থাকে সিমানটা শূন্য থাকিব ইয়াত হাইয়েস্ট পাওয়ার কিমান আছে 3 গতিকে এইটোৰ যদি আমি লেখ আঁকিলো হয় তার শূন্যৰ সংখ্যা হৈ গল হয় আমাৰ 3টা আৰু লেখটো x অক্ষক 3টা বিন্দুত কাটিল হয় তো x অক্ষক 3টা বিন্দুত কিয় কাটিল হয় সেইটো মই অলৰেডি আগৰ ভিডিওটোত আলোচনা কৰিছো তথাপিও যদি এবাৰ কব लागे कौ शून्य माने हल बहुपद एटार मान चलकटोर कि मानर क्षेत्र शून्य है तार माने px बहुपदट शून्य हबले हले यात जेनिबा शून्य हब तार माने y मान कि हल अल्टिमेटली 0 बुझाले तो y मान 0 केतिया হয় जेतिया x अक्षत किबा बस्तु থাকে তেতিয়াহে y मान 0 হয় x अक्ष माने কি এইবিলাক ইয়াতে যদি এটা বিন্দু থাকে 1,0 টাইপৰ तार माने কি ইয়াত x = 1 y = কি 0 এইফালে থাকিলে মাইনাসত থাকিব -3,0 যেনেকৈ তার মানে অর্থাৎ কি বুঝাবো x অক্ষত থকাই বুঝাবো তার মানে ইয়াৰ পৰা কি বুঝা গল বহুপদ এটাৰ শূন্য কেনেকৈ গম পাম যে x অক্ষত কিমানটা বিন্দুত কাটিছে যিমানটা বিন্দুত কাটিব x অক্ষত সিমানটা বিন্দুৰ ক্ষেত্ৰত y ৰ মান 0 আৰু y ৰ মান 0 মানে কি বহুপদৰ শূন্য আৰু বহুপদৰ শূন্য তার মানে কেইটা হল ইয়াত যদি তিনটা বিন্দুত কাটিল হয় তিনিটা হল হয় तार मैं बहुत त्रिपद हल है और तार शून्यर संख्या किमान तीनिटा तो कथा जी नहक शून्यर संख्या किमानटा थाकिब हेतु डिपेंड करिब चित्र चाइ केनेके गम पाम जे x अक्षक किमानटा बिंदुत काटिसे एटुए मूल कथा तो एक नम्बर कि दिया आछे तो एबिलाक जनिबा x अक्ष x o x डैश y o y डैश ইয়াত x অক্ষক এটা বিন্দুতো কটা নাই তার মানে শূন্যৰ সংখ্যা কিমান ইয়াত শূন্যৰ সংখ্যা 0 যদি ভালকে লিখিব খুজো আৰু অলপ নম্বৰ যেহেতু এবিলাকত একে থাকিব গতিকে ডাইৰেক্ট লিখিলে হ'ব যেহেতু x অক্ষত লেখটোৱে কটা বিন্দুৰ সংখ্যা इक्वल 0 एतेके बहुपदटोर शून्यर संख्या 0 इयात x अक्षत कटा बिंदुर संख्या 1 इयात जेहेतु x अक्षक लेखटुए कटा बिंदुर संख्या 1 गतिके शून्यर संख्या बहुपदटोर शून्यर संख्या 1 तार माने बहुपदटोर रैखिक बहुपद हाईएस्ट पावर यार 1 3x + 9 = 0 3x + 9 এর টাইপৰ एटुत किमानटा बिंदुत काटिसे जेहेतु लेखटुए x अक्षक 3टा बिंदुत काटिसे गतिके शून्यर संख्या इक्वल 3 হৈ গল तार माने ইয়াত বহুপদটো কি হৈ আছে ত্রিপদ বহুপদ ত্রিঘাত বহুপদ ত্রিঘাত মানে হাইয়েস্ট পাওয়ার 3 तार माने 3x³ + 2x² এনেকুৱা টাইপৰ হ'ব পাৰে লগত আৰু কিছুমান থাকিব পাৰে 7 ইয়াত দুটা বিন্দুত কাটিছে গতিকে শূন্যৰ সংখ্যা কিমান হ'ব 2 শূন্যৰ সংখ্যা 2 হওয়া মানে কি হাইয়েস্ট পাওয়ার 2 আৰু হাইয়েস্ট পাওয়ার 2 হওয়া মানে দ্বিঘাত বহুপদ এটো কোৱা নাই তথাপিও মই দিছো জানিবা দ্বিঘাত বহুপদ অৰ্থাৎ x² - 7 বা যিকোনো ধৰণৰ 0 দিলে তো আমাৰ সমীকৰণ হৈ যাব যেহেতু বহুপদ ইকুয়াল 0 দিব না লাগে ইয়াত 1 2 3 4 শূন্যৰ সংখ্যা 4 माने चतुर्घात बहुपद
কেনেকৈ হ'ব দেখাত x⁴ প্লাছ 3x³ যেনিবা 2x² মাইনাছ 8 এনেকুৱা টাইপৰ মুঠতে হাইয়েষ্ট পাৱাৰ 4 ইয়াত 1 2 3 1 2 3 4 ইয়াতৰ শূন্যৰ সংখ্যা তেনেহ'লে হ'ব আমাৰ 4 1 2 1 2 3 চিত্ৰটো মোৰ আগতে অলপ গণ্ডগোল হৈছে কিতাপত ভালকৈ চালোঁ এনেকৈ আছে ইয়াত এটা বিন্দুতে কাটিছে তো শূন্যৰ সংখ্যা ইয়াত কিমান হৈ যাব আমাৰ 3 তাৰ মানে এইটো এটা ত্ৰিঘাত বহুপদ তো কেতিয়াবা কোৱেশ্চনত যদি অলপ কিবা কৰি দিয়ে যে তলৰ লেগবোৰ চাই কোনটো একঘাত বহুপদ দ্বিঘাত বহুপদ একঘাত মানে ৰৈখিক বুলি কয় সেইটো চিনাক্ত কৰিব দিলেও আমি পাম যদি x অক্ষক এটা বিন্দুত কাটে ৰৈখিক বহুপদ দুটা বিন্দুত কাটিলে দ্বিঘাত বহুপদ তিনিটা বিন্দুত কাটিলে ত্ৰিঘাত চাৰিটা বিন্দুত কাটিলে চতুৰ্ঘাত ত্ৰিঘাতলৈকে দিব পাৰে যাত আছে জাদা তো এইখিনি আছিল এক্সাৰসাইজ 2.1 তো আজিৰ ভিডিঅ'ত এইখিনিয়ে নেক্সট ক্লাছত আমি পিছৰখিনি কৰিম